এই যিটো কাৰ্যালয় দেখিছে এই কাৰ্যালয়টোতে ছাত্ৰ ছাত্ৰীৰ স্কলাৰশ্বিপৰ কিছুমান কাম হয় আৰু কেতবোৰ গুৰুত্বপূৰ্ণ কাম হয় কিন্তু অতি পৰিতাপৰ বিষয় যে এই দেখিছে যে এতিয়াও এইবিলাক চকী খালী হৈ আছে 10-15 বজাৰ ভিতৰতে কৰ্মচাৰীসকলক আহি তেওঁলোকৰ নিজৰ কাম কৰিবলৈ নিৰ্দেশনা দিছিলে কঠোৰ নিৰ্দেশনা দিছিলে শপত গ্ৰহণৰ পিছতেই আৰু কিন্তু বৰ্তমান তাৰ সম্পূৰ্ণ ওলোটা ছবি দেখা গৈছে এই শিৱসাগৰ মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ত ইয়াত সৰহসংখ্যক কৰ্মচাৰী বৰ্তমান অনুপস্থিত আৰু ইয়াত বৰ্তমান যি কেইগৰাকী কৰ্মৰত হৈ আছে মই তেওঁলোকৰ পৰাই জানিব বিচাৰিম প্ৰথমে বাইদেউ আপোনাৰ ওচৰলৈ আহিছো এতিয়ালৈকে আপোনালোকৰ সৰহসংখ্যক কৰ্মচাৰী ইয়াত নাই আমি জানো যে বিভিন্ন অজুহাত থাকিব কাৰণটো কি তেখেতলোকৰ গা ভাল নাই ছাৰক জনাইছে আৰু আমি ধৰক দুইজন ছাত্ৰ শ্ৰেণী কৰ্মচাৰী আমি আছো আৰু এগৰাকী প্ৰেগনেণ্ট তেখেতে ডক্টৰক দেখুৱাই আহিম বুলি কৈছে আপোনালোকৰ যিসকল নাই তেওঁলোকৰ কাগজ লিখিতভাৱে দিছিলে নেকি যিসকলে ছুটি আছে বুলি কৈছে মই বৰভাৱেতো ছাৰক জনাইছো বুলিয়ে কৈছে বা তেখেতে আমাক জনাইছিলে ছাৰক কেনেকৈ জনাইছে তেখেতে জানে ছাৰৰ নামটো গণেশ চন্দ্ৰ এতিয়া আজি যিসকল ইয়াত উপস্থিত থাকিব লাগিছিলে কিন্তু বৰ্তমান নাই কামত তেওঁলোকৰ নাম কেইটা কি এজন ৰংমন গোৱালা তেওঁৰ জ্বৰ কালি তেখেত ফিল্ডত গৈছিলে আৰু পাহি হাজৰিকা তেখেতে প্ৰেগনেণ্ট তেখেতে ডক্টৰক দেখুৱাই আহিম বুলি আমাক জনাইছিলে তাৰপৰা বৰবাবু উৎপল হাজৰিকা এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে দাদা কি সমস্যা বিশেষ মানে ডাঙৰ সমস্যা এটাই মোৰ পৰিয়াল চলোৱাটো বহুত কষ্টকৰ হৈছে কিন্তু এটা কাৰণটো হৈছে মই 68 মই দৰমহা পোৱা নাই আৰু মোৰ লগত আৰু এজন আছে তেওঁ মানে সুইপাৰ পোষ্টত থাকে প্ৰাঞ্জলজ্যোতি শইকীয়া আৰু তেখেত মানে আমি দুইটা মানুহ মানে এনেকুৱা হৈছো যেন আমি গাড়ী ভাড়া এটা লৈ পেনি অফিচলৈ আহিবলৈ আমাৰ বহুত ডাঙৰ প্ৰব্লেম এটা আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক এই আপোনালোকৰ চেনেলৰ যোগেদি আমি জনাইছো ছাৰলৈ যাতে আমাৰ পৰিয়ালকেইটাক উদ্ধাৰ কৰে কাৰণ কেলে আমাৰ পুনৰ জানিব বিচাৰিম কেইমাহ দৰমহা 68 মাহ পোৱা নাই মই 2019 চনত কৰ্মৰত হৈছিলো ইয়াত মাৰ্চ মাহত তাৰ পিছৰ পৰা আমি 18 মাহ দৰমহা পালো তাৰ পৰা পোৱা নাই 2021 চনৰ পৰাই পোৱা নাই আমি আৰু ইয়াত ইমানে কোটি টকা বস্তু আহে মোৰ জীৱনটো মোৰ ল'ৰা ছোৱালী চব এৰি পেলানি মই ইয়াত ৰাতি থাকিবলগীয়া হয় এনেধৰণে এক চৰম অৰাজকতাই বিৰাজ কৰিছে এনেধৰণে চলিছে মহকুমা কল্যাণ বিষয়া কাৰ্যালয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ